हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰো সবে ভালে আছা আমি যোৱা ক্লাছত কি শিকাইছিলো তোমালোকক যোৱা ক্লাছত শিকাই আছিলো আমাৰ বহুপদৰ হৰণ যি আছিল তাৰে অনুশীলনী 2.3 মোটামুটি ভাবে তোমাৰ স্যার গোটেইটা অঙ্ক করে দিছিল হয় 6 নম্বৰ শেষ কৰিছিল আজি 7 নম্বৰৰ দুটা অঙ্ক আছে 7 নম্বৰৰ অঙ্ক দুটা শিকাম ঠিক আছে ওকে এতিয়া আমি শিকিম অনুশীলনী অনুশীলনী 2.3 কিমান 7 और 1 চোৱা কি আছে যে 6x to the power 4 plus 11x cube minus 7x square minus 15 minus 50 ওকে বহুপদটোক আন এটা বহুপদ 3x plus 7 ৰে হৰণ কৰাত ভাগশেষ 15 পোৱা গ'ল এতেকে ভাগফল উলিয়াব লাগে তেতিয়া হলে আমাক ইয়াত দিয়া আছে ইয়াত দিয়া আছে px equal to কিমান px equal to 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 okay আৰু gx কি দিয়া আছে আন এটা বহুপদক আন এটা বহুপদ 3x plus 7 ৰে হৰণ কৰা তেতিয়া এইটো হল কি ৰে হৰণ কৰিছে 3x plus 7 এইটো হল কি gx হৰণ কৰাত ভাগশেষ পোৱা গল -15 ভাগশেষ মানে rx -15 এতেকে ভাগফল উলিওৱা মানে qx আমাক উলাব দিছে ওকে ঠিক আছে আমার ফর্মুলাটো কি আছিল আমার ফর্মুলা আছিল তোমার px equal to কি আছিল gx into qx plus rx ওকে ইয়াতে আমাক px কি দিয়া আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 okay equal to কিমান gx কিমান 3x plus 7 into qx কিমান qx দিয়া নাই qx আমি উলিয়াব লাগে ওকে qx উলাব লাগে আৰু rx plus rx কিমান দি আছে rx দি আছে আমাক -15 ওকে তেতিয়া হলে আমি কি কৰিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এই দুটা পূরণ হৈ আছে সমান চিহ্নৰ সোঁফালে 15 to minus আছে ইফালে নিলে plus 15 equal to 3x plus 7 into qx okay ঠিক আছে এতিয়া চোৱা তাৰ পিছত কি হৈ আছে 6x to the power 4 plus 11x cube minus 7x square ইয়াত আছে 15x minus ইয়াতে কিমান আছে 50 minus আছে 15 plus আছে তেতিয়ালে -15 ৰ পৰা 15 গলে -35 equal to 3x plus 7 into qx এটা আছিল qx okay qx
আচ্ছা আমি উলিয়াব লাগে qx এতেকে আমি যদি qx উলিয়াব যাও তেতিয়াহলে কি হ'ব 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 সমান চিহ্নৰ সোঁফালে qx ৰ লগত x 3x plus 7 এটো পূৰণ হৈ আছে সোঁফালে আহিলে বাওঁফালে আহিলে কি হ'ব হৰণ হৈ যাব অৰ্থাৎ 3x plus 7 equal to qx okay ঠিক আছে ওকে এতিয়া আমি কি কৰিম সোয়া খুব ধুনিয়া কৰি লিখি দিলো এতিয়া সোয়া এইটো বহুপদৰে হৰণ কৰি যিখিনি পাম সেইটো হ'ব qx এতিয়া হৰণ কৰাটো আমি ইয়াতে কৰিম ধৰা ইয়াতে এইখিনি কৰিম কি কৰিব লাগে 3x plus 7 ৰে 7 দি কিনে আমি হৰণ কৰিম এইটো কিমান আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 okay ঠিক আছে এতিয়া চোৱা 6x to the power 4 3x তেতিয়ালে যায় আছে 3 2 গুণ 6 x কিমান হৈ আছে কিউব ওকে 3x এর লগত 2x স্কয়ার পূরণ কৰিলে 3 দুগুণ 6 x পাওয়ার যোগ x to the power 4 ওকে প্লাস এ প্লাস 2 হাত গুণ 14 x কিউব আচ্ছা এইটো মাইনাস ঠিক আছে আচ্ছা এইটো ক্যান্সেল ইয়াতে মাইনাস 14x কিউব প্লাস তেতিয়াহলে 3x কিউব মাইনাস 7x স্কয়ার মাইনাস 15x মাইনাস 35 এইটো মাইনাস ইয়াতে 3x কিউব 3x কিউব 3x তেতিয়াহলে একবার কিমান হৈ আছে 1 অর্থাৎ 3 3 এক নহয় x স্কয়ার মাইনাস 3x স্কয়ার প্লাস মাইনাস 7x স্কয়ার মাইনাস 7x স্কয়ার ওকে এটু প্লাস এইটো ক্যান্সেল 7x plus 7x minus cancel minus 15x minus 35 এইটো minus okay এতিয়া হলে 3x 15x এতিয়া হলে 3 5 গুণ 15x প্লাস মাইনাস মাইনাস 5 7 গুণ 35 এইটো হবে প্লাস এইটো হবে প্লাস প্লাস 15 minus 15 plus 35 minus 35 0 এতেকে উপৰত কিমান পালো উপৰত যিখিনি পাইছে হেইটোই হল qx এতেকে qx ৰ হৈ আছে 2x কিউব minus x স্কয়ার minus 5 এইখিনি হল আমাৰ আনসার এইখিনি আমাৰ উলিয়াবলগীয়া কি আছিল আমাৰ qx বুজি পাইছা না তোমালোকে ওকে আকৌ এবাৰ বুজাই দিব লাগে না ঠিক আছে চোৱা আমাৰ এইখিনি আমাৰ কোশ্চেনটো দিয়া আছিল px দিয়া আছিল gx দিয়া আছিল rx দিয়া আছিল qx টো দিয়া নাছিল qx টি আমি উলিয়াব লাগে ওকে এটা আছিল ফর্মুলা ওকে বিভাজন কলন বিধি ঠিক আছে px ৰ জায়গাত px ৰ মান যিখিনি আছিল সেইখিনি আৰু gx ৰ জায়গাত gx ৰ মান ইনটু qx রাখিছো প্লাস rx ৰ ভ্যালু -15 ওকে ঠিক আছে এই গোটেইখিনি ঠিকে ৰাখিছো সোৱা এইখিনি যেনেকৈ আছে তেনেকৈ ৰাখিছো খালি কি কৰিছো সমান চিহ্নৰ হোফালে 15 টু মাইনাসত আছিল বাওফালে নিছো +15 বাকি এইখিনি যি আছে তাকে ৰাখিছো সোৱা এইখিনি এইটো ঠিকে ৰাখিছো এইটো
কি আছে ঠিকই ৰাখিছোঁ ইয়াতে 15 মাইনাস আছিল আৰু 50 মাইনাস আছিল 15 আৰু কি আছিল প্লাস আছিল এতেলে -50 ৰ পৰা 15 গলে -35 ইকুৱেল জি আছিল তাকে এতিয়া এইখিনি ওপৰত লিখি সমান চিহ্ন অৰ্থাৎ qx ৰ লগত যেহেতু 3x + 7 টো মাল্টিপ্লাই হৈ আছে সমান চিহ্ন বাওফালে বা সোঁফালে গলে কি হ'ব হেতু পূৰণ থাকিলে হৰণ হৰণ থাকিলে পূৰণ ঠিক আছে ওকে তেতিয়ালে হৰণ qx এতেকে এইখিনি হৰণ কৰি দিব লাগে 3x ক 2x কিউব ৰে পূৰণ কৰিলে 6x টু দি পাৱাৰ 4 2 হাত গুণ 14x কিউব ওকে এটো কেনসেল এতিয়া চোৱা -14x কিউব আৰু +11x কিউব তেতিয়ালে -14 ৰ পৰা 11 গলে -3 বাকি যি আছিল তাকে এটো মাইনাস ওপৰত 3x কিউব 3x তেতিয়া x স্কয়াৰ প্লাস মাইনাস 7x স্কয়ার ওকে এইটো ক্যান্সেল এইটো ক্যান্সেল -15 -35 এটা -15 এর লগত 3x পূরণ করলে -5 পার যাব -15x 3 5 গুণ 15 আর কি 5 7 গুণ 35 ক্যান্সেল এর থেকে উপরে যেখিনি পাইছো সেখিনি হলো আমার উত্তর ওকে বুঝি পাইছা ঠিক আছে 7 এর 1 2 হই গল এতিয়া আমি কি করিব লাগে তোমার 2 নম্বর অঙ্কটি করিব লাগে ঠিক আছে ওকে ঠিক আছে আমি 2 নম্বরটো করিম 2 নম্বরটো একেই চাও 2 নম্বরটো কি দিয়া আছে 2 নম্বর কোশ্চেনটো কি কৈছে এটা বহুপদক x² - 2 ৰে ভাগ কৰা মানে এইটোৰে ভাগ কৰা মানে এইটোৰে হৰণ কৰা হল মানে কি এইটো হল gx কি আছে x² - 2 ওকে x² - 2 ৰে হৰণ কৰাত ভাগফল আৰু ভাগহে ক্ৰমে ইমান আৰু ইমান এতিয়া ভাগফল তেতিয়া কিমান দি আছে 2x² ভাগফল মানে এইটো 2x² plus 5x minus 2 ভাগফল আৰু ভাগে কিমান দি আছে -x plus 14 -x plus 14 দি আছে এতেকে বহুপদটো নিৰ্ণয় কৰা মানে px2 লিয়াব লাগে ওকে মানে কোশ্চেনটো কি কৈছিলে যে এটা বহুপদক x² - 2 ৰে হৰণ কৰাত ভাগফল 2x² plus 5x minus 2 আৰু ভাগে -x plus 14 পোৱা গল এতেকে বহুপদটো উলিয়াব লাগে ঠিক আছে ওকে লিখি দিলো এতিয়া আমি কি কৰিম এই আগৰ যেটো ফৰ্মুলা বিভাজন কৰণ বিধি ফৰ্মুলাটো কি আছিল আমাৰ যেটো ফৰ্মুলা আছে ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগে ওকে এইটো ফৰ্মুলা কি আছিল px equal to gx into qx plus rx ওকে ঠিক আছে ওকে দিয়া পেলা এতিয়া আমার px তো নাই px উলিয়াব লাগে রাখি দিলো আমার gx কিমান gx x² - 2 into qx দিয়া আছে 2x² plus 5x minus 2 plus rx কিমান বাকি কিমান দিয়া আছে আমার ওকে কিমান -x plus 14 ওকে এতিয়া চোৱা কিমান হৈ আছে ইয়াতে এইখিনিৰ লগত এইখিনি পূৰণ হৈ আছে মানে এই x² ৰে একবাৰ এই গোটেইখিনি পূৰণ কৰিম আকৌ -2 ৰে এই গোটেইখিনি পূৰণ কৰিম ঠিক আছে x² ৰ লগত 2x² পূৰণ কৰিলে 2x to the power 4 x² ৰ লগত 5x পূৰণ কৰিলে প্লাস 5x কিউব তাৰ পিছত x² ৰ লগত এইটো পূৰণ কৰিলে -2x² তাৰ পিছত প্লাস মাইনাস মাইনাস 2 গুণ 4x² এটো লগত এইটো পূৰণ কৰিলে -2 গুণ 10x মাইনাস মাইনাস প্লাস 2 গুণ 4 ওকে আর এইটো কি আছে -x plus 14 ঠিক আছে এতিয়া সোয়া কি হৈ আছে 2x to the power 4 plus 5x cube 2x square minus 4x square minus এটা যোগ কৰিলে 6x square minus -10 আৰু -1 যোগ কৰিলে -11x এটা আছে কিমান 4 plus 14 plus যোগ কৰিলে 18 plus এইখিনি আমাৰ आंसर আমার px ওলাই বেছিল
px উলিয়ে গ'ল কি ওলাই গ'ল ঠিক আছে এইখিনি আমাৰ আনসার একদম মাত্ৰ তিনিটা হাৰিত অংকটো হে গৈছে মানে প্ৰথম কথাটো তোমালোকে এইবিলাক অংক যদি কৰিব যোৱা প্ৰথমতে তোমালোকে এইটো জানিব লাগিব এই লাইনটো জনাৰ আগতে আৰু এটা বস্তু জানিব লাগিব সেইটো হ'ল ইয়াতে কোনটো ভাগফল কোনটো ভাগশেষ কোনটো ভাজ্য ভাজক এইবিলাক কোৱেশ্চনটো দিয়া থাকে ইয়াতে তুমি বুজি পাব লাগিব যে এইটো px gx qx rx ইয়াতে কোনটো ফৰ্মুলাত বহে এইটো ফৰ্মুলা এতিয়া px qx কি gx qx rx এই ফৰ্মুলাটো জানিলে এই মানকেইটা এই ফৰ্মুলাত পেলাই দিছো তাৰ পিছত প্লাস মাইনাস কৰিছো আনসার আহি গ'ল ঠিক আছে ওকে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা না ঠিক আছে লিখি লও জলদি লিখি লও হয়েছে লেখা হয়েছে ঠিক আছে ঠিক 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 আচ্ছা ওকে তোমালোকৰ আহি এই লেসনটো শেষ হৈ গ'ল মানে যেটো বহুপদৰ লেসন আছিল বহুপদৰ লেসনটো শেষ হৈ গ'ল মোটামুটি ভাবে এই লেসনটো একদম থুলমূল ভাবে যিমান অংক আছিল গোটেইকেইটা অংক কৰি দিলো তোমালোকক এতিয়া কি কৰিব লাগে ঘৰত ধামাধুম প্ৰেক্টিস কৰি তোমালোকে কমপ্লিট কৰি দিব লাগে আগন্তুক 2026 ত হ'বলগীয়া যে তোমাৰ কি আছে যে মেট্ৰিক পৰীক্ষা আছে এই মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাই দিব লাগে ঠিক আছে ওকে এতিয়া আমি কি কৰিম কোনটো আলোচনা কৰিম লেসন 2 আৰম্ভ 3 আৰম্ভ কৰিম লেসন 3 আচ্ছা লেসন 3 আৰম্ভ কৰিম লেসন 3 ঠিক আছে তোমাৰ আজিৰ ক্লাছত লেসন 3 আলোচনা কৰিম না নকৰিম নালাগে দিয়া নতুন এটা ক্লাছত নতুন লেসন আৰম্ভ কৰিম নাকি ঠিক আছে আজিৰ ক্লাছটো এইখিনিতে সমাপ্ত কৰিছো ঠিক আছে ধন্যবাদ পৰৱৰ্তী ক্লাছত লগ পাম